নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নামাজক লৈ বিধানসভাত এক প্ৰকাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বছৰ বছৰ ধৰি চলি অহা পৰম্পৰাৰ অৱসান ঘটিল এতিয়াৰে পৰা জুম্মাৰ নামাজৰ বাবে বিধানসভাত দিয়া নহব বিৰতি পূৰ্বে বহু বছৰ ধৰি বিধানসভাত জুম্মাৰ নামাজৰ বাবে বিৰতি দিয়া হৈছিল প্ৰায় 2 ঘণ্টা সময়ৰ বাবে বিৰতি দিয়া হৈছিল সংখ্যালঘু বিধায়কসকলৰ বাবে কিন্তু এতিয়াৰে পৰা হে উঠাই দিয়া হৈছে আৰু আজিৰ দিনটোৰ এই সিদ্ধান্ত বিধানসভাত গ্ৰহণ কৰা হ'ল যে এতিয়াৰে পৰা বিধানসভাত নামাজৰ বাবে কোনো বিশেষ সময় নিৰ্ধাৰণ কৰা নহব বা বিৰতি লাভ নকৰিব সংখ্যালঘু বিধায়কসকলে নামাজৰ বাবে যে বিৰতিৰ সময় নিৰ্ধাৰণ কৰা হৈছিল কিয়া উঠাই দিয়া হৈছে এতিয়াৰে পৰা নামাজৰ বাবে কোনো ধৰণৰ বিৰতিৰ সময় নাথাকিব অসম বিধানসভা বিগ আপডেট এই মুহূৰ্তত আমি এনিটক দৰ্শকৰ বাবে লৈ আহিছো জনাইছো গুৰুত্বপূৰ্ণ খবৰ নামাজক লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ বিধানসভাত বিলুপ্তি ঘটিল নামাজৰ বিৰতি এতিয়াৰ পৰা জুম্মাৰ নামাজৰ বাবে সময় নাপাব সংখ্যালঘু বিধায়কে পূৰ্বে শুকুৰবাৰে নামাজৰ বাবে দিয়া হৈছিল সময় কিন্তু এতিয়াৰ পৰা নামাজৰ বাবে বিৰতি নাথাকিব বিধানসভাত নামাজৰ বাবে যে বিৰতি দিয়া হৈছিল প্ৰায় 2 ঘণ্টা সময়ৰ বাবে সেয়া উঠাই দিয়া হৈছে এতিয়াৰ পৰা জুম্মাৰ নামাজৰ বাবে বেলেগকৈ কোনো বিৰতি লাভ নকৰিব বিধায়কসকলে বছৰ বছৰ ধৰি যি পৰম্পৰা চলি আহিছিল যে নিয়ম চলি আহিছিল সেই নিয়ম সংশোধন ঘটোৱা হ'ল আৰু এতিয়াৰ পৰা সিদ্ধান্ত লোৱা হ'ল যে জুম্মাৰ নামাজৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দিষ্ট সময় বিধানসভাত ধাৰ্য কৰা নহব এই মুহূৰ্তত মন্তব্য আছে আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিউৰ অফ কণ্ডাক্ট আসাম লেজিসলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব এতিয়া কণ্টিনিউ হ'ব আৰু ভাৰতবৰ্ষৰ লোকসভা ৰাজ্যসভা বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ সৈয়দ সাদুল্লাহ দিনৰে পৰা ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যেহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে যেটো সিদ্ধান্ত অলৰেডি হৈ গ'ল প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত